हे गाइस, वेलकम बैक अगेन। और आज हम सबके बीच है राहुल यादव। ठीक है। बेसिकली ये एक बाइक मैकेनिक है और ये आज बताएंगे कि बाइक मैकेनिक करने में क्या क्या फ़ायदा होता है, क्या क्या नुकसान होता है और इस काम को सीखने के लिए हम लोगों को कितना दिन लग जाता है। ठीक है। तो राहुल जी, अब बताइए। काम पहले पहले काम सीखने शुरुआत में तो थोड़ा दिक्कत होता ही है। अच्छा। फिर भी दिक्कत का सामना करना पड़ता है। हम्म। इसमें बारे में आए ठीक है ना। नहीं, आप अपना एक्सपीरियंस से बताइए, क्योंकि देखिए, आप रियल बात बताइए, सीधा सीधी बात है। ठीक है। पहले पहले आपको कैसा, जब आप कहीं से सीखे थे, कहीं पे गैरेज में काम करके या फिर कोई कोर्स लिया था आपने या फिर क्या था? कोर्स वोर्स कुछ नहीं था, सिर्फ गिरेज थोड़ा में जोर से बताइए ताकि गिरेज ऑडियंस को में आवाज पहुंचे। गिरेज से हम जोर शुरू से किए। और जोर से। अगर आपको अनकंफर्टेबल हो रहा है तो हमारा व्यूअर्स आसामीज भी बहुत अच्छी तरीके से जानते हैं, तो आप आसामीज में भी बोल सकते हो। প্ৰথম প্ৰথম মানে মই শুৰুৱাত কৰিছিলোঁ এনে সৰু সুৰা গেৰেজৰ পৰাই। हम्म। তো প্ৰথমটো মই ৰেঞ্চো চিনি নাপাওঁ। हम्म। চিনিয়ৰ কেইটাক শিকালে हम्म। লাহে লাহে তেনেকৈ আৰু, কিন্তু বহুতো গালি শুনিছোঁ মই। বহুত গালি চালি দিয়ে, হেন তেন খালি ৰেঞ্চ চেঞ্চ আনিব দিয়ে প্ৰথম আৰু প্ৰথমতে মানে ৰেঞ্জ চেঞ্জ আনিব দিয়ে আৰু গালি দিয়ে মাত্ৰ। গালি দিয়ে মানে আৰু আমুক মানে মেজৰ কামখিনি নেদেখাব, আমুক কৰ এইবিলাক কাম কৰোঁতে দিনটো পাৰ হৈ যায়। তাৰপিছত আচ্ছা, মই জনামতে বোলে গাড়ী চাড়ী চাফা কৰিব দিয়ে, তেল সেইবিলাকো মাৰিব দিয়ে, দিয়ে। টায়াৰ চায়াৰ খুলিব দিয়ে, ইঞ্জিনবিলাক চাফা কৰিব দিয়ে। লেতেৰা বস্তু যিমান আছে আপোনাক ধুব দিয়া হ'ব। আচ্ছা, প্ৰথমতে এইবিলাকে হয় মানে। সেইবিলাকে কাম। আৰু দোকানো বোলে ঝাড়ু মাৰিব দিয়ে। সেইটোতো মাৰিবই লাগিব, এইটো কোনো কথাই নাই। আচ্ছা। উম, ঠিকে আছে। তাৰপিছত লাহে লাহে এতিয়া আপুনি এনেই কোনটো লাহে লাহে সেই মানুহটোৱে কামটো যেনেকৈ অট'মেটিক আগবাঢ়িছে, উম, সন্মানটো নিজে বাঢ়ি যায় আৰু মানে কামটো নিজে চাই সিহঁতে কাম কিমান পাৰিছে নোৱাৰিছে। তাতো ল'ৰা আহি থাকে গৈ থাকে, অ'। সেইটোৱে আৰু। আচ্ছা, এনেই কিমান মান এজন মানুহে যদি ডেইলি ডিউটি কৰে বা ডেইলি কাম শিকিম বুলি কয়, তেনেহ'লে কিমান দিন মান তাৰ লাগি যাব? মন দি শিকিলে 3 বছৰত পাৰি যাব। 3 বছৰ টাইম লাগি যাব? 3 বছৰ একচুৱেলি 3 বছৰটো দেখোন ডিগ্ৰী কৰোঁতে লাগে, 3 বছৰ বহুত টাইম। তাৰ অলপ কমত নহ'ব নোৱাৰে নেকি? পাৰে। সেইটো শিকোৱাজনৰ ওপৰত ডিপেণ্ড কৰিব। শিকোৱা চব জনৰ ওপৰত। চব মেকানিকে নিদিয়ে, চান্স নিদিয়ে। আচ্ছা। উম। তোমাৰ এইটো ফিল্ডত কাম কৰা কিমান বছৰ হ'ল? মোৰ এইটো ফিল্ডত কাম কৰা 5 বছৰ হৈ গ'ল। আচ্ছা, উম। ঠিক আছে। বাৰু 5 বছৰৰ তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকে? এক্সপিৰিয়েঞ্চ মানে যিখিনি এতিয়া আজিকালি ডিজিটেল গাড়ী ওলাইছে, অ', সেইখিনিৰ বিষয়ে অলপ এক্সপিৰিয়েঞ্চটো কম। আচ্ছা। সেইটো আমি অলপ জানিব চেষ্টা কৰি আছোঁ। হুম। যিখিনি BS4 গাড়ী আছে সেইখিনি আমি সহজতে কৰি লওঁ আজিকালি। আচ্ছা। যিখিনি আজিকালি নতুন মডেলৰ গাড়ী ওলাইছে ডিজিটেলবোৰ, হুম। সেইখিনি অসুবিধা আছে। হুম। লাহে লাহে আহি যাব বাৰু। অ'কে। তেনেহ'লে আৰু এটা কথা, আমাৰ ভিউৱাৰ্ছে জানিব বিচাৰে যে আজি উঠি অহা যিটো প্ৰজন্ম আছে, নতুন নতুন ইউথ, হয়। সিহঁতে এই কামটো শিকিব লাগে নে নালাগে? আৰু শিকিলে মানে কেনেকুৱা ধৰণৰ কি কৰিলে বেছি ভালকে সিহঁতে শিকিব পাৰিব? হয়। আজিকালি মানে ধৰা মেট্ৰিক পাছটোতো লাগেই। লাগে। চেষ্টা কৰিব লাগে মেট্ৰিকটো পাছ কৰাৰ পিছত যদি পঢ়িব মন নাই, হুম। যদি আজিকালিতো পাৰ্চেণ্টেজ যদি ভালকে নানে চাকৰিও নাপাব। একদম ৰাইট সেইকাৰণে কথা। মেট্ৰিক পাছ হোৱাৰ পিছত তাতে সিদ্ধান্ত লৈ ল'ব লাগে মই কি কৰিম। মই কাম শিকিম নে কিবা বিজনেছ লাইনত যাম। সেইটো লাইনত গুচি যাব লাগে। আচ্ছা। ডিগ্ৰী চিগ্ৰী কৰি লাভ নাই আজিৰ ডেটত। হুম। মেট্ৰিক পাছটো লাগিব, হুম। পুৰুষ লাগিব। হুম। যেতিয়া বিজনেছ লাইনত যাব বিচাৰে, মেট্ৰিক পাছ কাফি আছে। অ'কে। বিজনেছ কৰিবলৈ ইমান পঢ়িব নালাগে, দিমাগ লাগে। হুম। ঠিক আছে। এনে আপোনাৰ ইনকাম মানে এজন মেকানিক যদি ভালকে কাম চাম শিকি লয়, তেনেহ'লে তাৰ ইনকাম কিমান মান হ'ব পাৰে? মোটামুটি এটা লমচম। মেকানিকৰ মানে কি যে কোনোবা দিন কামটো আহি যাব, কোনোবা দিন আহিব, কিন্তু মেকআপটো হৈ যায়। অ'। তবু মাহত ভাল যদি মেকানিকটো ভালকে কাম কৰে, 25,000 পৰা 30,000 টকা সি আৰামত ঘটিব পাৰে মাহত ন? অ'। ঠিকে আছে বাৰু। আৰু আপোনালোকে যেতিয়া ষ্টাৰ্টিঙত কাম ষ্টাৰ্ট কৰিছিল, ঠিক আছে, তেতিয়া আপোনালোকক দৰমহা চৰমাহা কিবা তেল নিদিয়ে। খৰচ অহা যোৱা কিবা দিয়ে নে? চাইকেল লৈ যাওঁ। চাইকেল লৈ গৈ আছিলে? কেতিয়াবা সপ্তাহত 100 টকা, কেতিয়াবা 200 টকা দি দিয়ে, সেইটোৱে যথেষ্ট।
আচ্ছা তেনেহ'লে এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপুনি যোনে কাম ষ্টাৰ্ট কৰি আছে, শিকি আছে বা কালি পৰহি শিকিম বুলি ভাবিছে, সিহঁতক কিবা মেছেজ দিব বিচাৰিব নেকি? মেছেজ কি বিচাৰে, এইটোৱে বিচাৰো যে যদি কাম শিকিব মন আছে ধৈৰ্যটো ৰাখিব লাগিব। প্ৰথমত মেকানিকেল লাইনত ধৈৰ্যটো পুৰা লাগিব। কাষ্টমাৰো গালি, তাৰপিছত গুৰু গালি দিব, লগৰকেইটাও গালি দিব, তই কিয় হেন তেন কৰিবি, সেইখিনি মাইণ্ডত নিব নালাগে। কামটো কোনটো পদ্ধতিৰে গৈ আছে মানে ভাল বেয়া সেইটো জানি দিব লাগে। কথা কৈ আছে কাণেদি ওলাই দিব লাগিব, ইমানেই কথা। আৰু সেইখিনি লগতে যদি সহ্য কৰিব পাৰে অ', তেওঁ আগবাঢ়ি যাব পাৰিব। আচ্ছা আৰু লগতে 2-3 বছৰ টাইম তেওঁ পইচা নাপালেও পইচা পালে চাব নহ'ব। তেওঁ নিজৰ মানে কামৰ প্ৰতি ধ্যান দিব কামৰ লাগিব। প্ৰতি ধ্যান দিব লাগিব। কি পাইছো নাই পাইছো এইবিলাক কাম নাই। ठीक है सर। ठीक है दोस्तों, तो आप लोगों को पता चल गया अभी ये मेरा दोस्त ही है, तो इन्होंने बताया कि क्या-क्या फ़ायदा है और क्या-क्या नुकसान है। तो जो भी इंसान ये चाहता है सीखने के लिए, मैकेनिक, बाइक मैकेनिक हो गया, कार मैकेनिक हो गया, तो आपको मस्ट बी 2 से 3 साल टाइम देना पड़ेगा किसी गैरेज में। अगर आप किसी भी इंस्टीट्यूट से करते हो, ठीक है, तो वो अलग मैटर है। लेकिन आप लोकल एरिया में करना चाहते हो फ्री ऑफ कॉस्ट में, तो आपको गाली सुनना पड़ेगा, टाइम देना पड़ेगा और हाँ, आपको ध्यान भी देना पड़ेगा काम में, तब जाके आगे बढ़ पाओगे आप, ठीक है? और काम को सीख पाओगे। और हाँ, अगर आपने मैकेनिक का काम सीख लिया, तो आप महीने का 20 से 25-30 हज़ार रुपए आप ईज़िली कमा पाओगे। ये ऑलरेडी कमा रहा है और इन्होंने ही ये बात बताया है अपने एक्सपीरियंस से, ठीक है? तो सही बोला मैंने? सही। अच्छा, ठीक है, फिर चलते हैं नेक्स्ट वीडियो पे मिलेंगे। अगर वीडियो अच्छा लगा होगा तो चैनल को सब्सक्राइब करना ना भूलें। और हाँ, नेक्स्ट वीडियो आपको कौन-सा टॉपिक में चाहिए, इस पे आप कमेंट ज़रूर कीजिएगा, ठीक है? और हाँ, अगर बाइक के मैकेनिक के बारे में कुछ और ज़्यादा इन्फॉर्मेशन चाहिए कि ये कौन-सा सेक्टर में करते हैं, ये अपने नीचे जितने वर्कर हैं उन लोगों को कैसे सिखाते हैं, ये अगर आपको जानना है तो आप कमेंट में बताइए या फिर कमेंट में अपना नंबर डालिए, वहाँ पे आप हम लोग आप लोगों को कांटेक्ट करेंगे और आप इनके यहाँ भी आके काम को सीख सकते हैं और आज से आने वाला 2-3 साल बाद आप भी एक अच्छा खासा इनकम ले सकते हैं, ठीक है? ओके।